মোক কিবা সুবিধা লাগে, কিবা কৰি দিব লাগে যে মই ভাল হওঁ। চৰকাৰী ক'ব লাগে আৰু দল সংগঠন ভৰি এটা লগাই দিব লাগে। মোৰ নামটো নমস্কাৰ বনাম শ্ৰীবিনা ছাৰা। মই 7ত। ডিমু টাউন MB স্কুল। ইয়াৰ পৰা বাছলৈ যাওঁ, তাৰপৰা খোজকাঢ়ি যাওঁ, কেতিয়াবা কিবা বেটিত যাওঁ। কেনেকে যাব পাৰা ইমান দূৰ? এনেকুৱাই যাব পাৰোঁ। বাকী স্কুলত গৈ কি কৰা? স্কুলত গৈ মই পঢ়ো। খেল ধেমালি কৰা নাই বাকী? নকৰোঁ। কিয়? খেলিবলৈ মনটো যায়? যায়, খালি নেখেলোঁ। কাৰণ বাকীখিনিৰ লগত তুমি খেলিব নোৱাৰা। কি ক'বা, তুমি কি বিচাৰিছা? মোক কিবা সুবিধা লাগে, কিবা কৰি দিব লাগে যে মই ভাল হওঁ। কেনেকে ধৰণৰ কিছুমান মানুহক তুমি দেখিছা এনেকুৱা ধৰণৰ কৃত্ৰিম ভৰি লগাই, তেনেকুৱা এখন ভৰি পালে তুমি কেনেকুৱা হ'বা? ভাল লাগিব। চৰকাৰী কিবা সা সুবিধা পোৱা নেকি? তুমি নিজৰ ভাষাৰে কোৱা, চৰকাৰী সুবিধা নোপোৱা? আগতে বিচাৰিছিলা নেকি ক'ৰবাত? নাই বিচৰা। কোনোবা আহিছে নেকি চৰকাৰী মানুহ? নাই। ইয়াৰ পৰা স্কুলখন কিমান দূৰ? মই ইয়াৰ পৰা বেছি দূৰ নহ'ব। ইয়াৰ পৰা 4 মিটাৰলৈকে যাওঁ বাছলৈ। কিমান দূৰ? 4 মিটাৰ। 4 কিলোমিটাৰ? 4 কিলোমিটাৰ, তাৰপৰা 1 মিটাৰ। অসুবিধা পায়। নমস্কাৰ, মই ৰীতি চাওৰা কৈছোঁ। মোৰ ছোৱালীজনী বিৰিণা চাওৰা হয়। ভালে কৈছোঁ। ছোৱালীজনী অকণমান অসুবিধা পাইছে। মই সদায় যাওঁ, বাছৰ পৰা উঠাই আহোঁ বেগ চেগ লৈ, আকৌ আহোঁতে সদায়তো পইচা নাথাকে। তাই ছোৱালীজনী কাৰণে অকণমান এটা ভৰিতে যায়। জন্মৰ পৰাই? কেতিয়াৰ পৰা হৈছে তাই? একেবাৰে ভেকচিনো নাই লোৱা। কেতিয়াৰ পৰা হৈছে? একেবাৰে সৰুৰ পৰা। কি কৰিব আপুনি? কি কৰোঁ, এতিয়া পঢ়িম বুলি কৈছে এতিয়া। একটো পঢ়াব লাগে, কিবা এটা সুবিধা দিব লাগে আৰু আপোনালোকে কিবা ব্যৱস্থা কৰি দিয়ক। যিহেতু আমি গম পাইছোঁ যে আঠাবাৰী চাহ বাগিচাৰ এগৰাকী কৰ্মচাৰী দীনেশ চাওৰা, তো সেই দীনেশ চাওৰাৰ একমাত্ৰ কন্যা বিৰিণা চাওৰা। বিৰিণা চাওৰা বিশেষভাৱে সক্ষম থকা এগৰাকী ছাত্ৰী, আৰু সেই ছাত্ৰীগৰাকী ডিমৌ টাউন MB স্কুলত তেখেতে ক্লাছ 7ত অধ্যয়ন কৰি আছে, আৰু তেখেতে বিশেষভাৱে সক্ষম। আৰু আমাৰ আঠাবাৰী চাহ বাগিচাৰ পৰা ডিমৌলৈকে তেখেতে আমাৰ যোনটো বাগান ফালৰ পৰা বাছ দিয়ে, চাহ বাগিচা ফালৰ পৰা বাছ দিয়ে, সেই বাছখনত যায়। সেই বাছৰ আধাতে নমাই সেই বাছৰ পৰা তেওঁ খোজকাঢ়িৰে যায়, এটা ভৰিৰে যায়। গতিকে আমি 1 কিলোমিটাৰমান তেওঁলোকে খোজকাঢ়ি যায়, তাই খোজকাঢ়ি যায়। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকৰ আজি বাসগৃহত আজি উপস্থিত হৈছোঁ। উপস্থিত হৈ আমি এটা বুজ লৈছোঁ, আৰু আমি এটা আমাৰ স্থানীয় বিধায়ক, ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে সেই কণমানিজনীৰ বিৰিণা চাওৰাৰ, যিহেতু আমি গম পাইছোঁ যে আৰ্টিফিচিয়েল লেগ পোৱা যায় কৃত্ৰিম ভৰিৰে, সেই কৃত্ৰিম ভৰিটো তেওঁ যদি সহযোগ কৰি দিব পাৰে, তেওঁৰ ফালৰ পৰা যদি তেওঁ লগাই দিব পাৰে, সহযোগ কৰি দিব পাৰে, ছোৱালীজনীৰ এটা ভৱিষ্যত ওলাই যাব, আৰু তেওঁলোকৰ মা দেউতাৰো সপোন, ছোৱালীজনীৰো সপোনবোৰ বাস্তৱ ৰূপত আগবাঢ়িব। গতিকে আমাৰ আৰ্টছা ফালৰ পৰা সেইটোৱে অনুৰোধ জনাওঁ। আৰু তেওঁলোকৰ আজি ঘৰত আহি আমি যথেষ্টখিনি কথা গম পাইছোঁ যে ছোৱালীজনী বহুত অসুবিধা হৈছে, আৰু চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে ছোৱালীজনী ক্লাছ 7ত পঢ়ি আছে, তেওঁলোকৰ ভৱিষ্যত আছে, আৰু যদি আৰ্টিফিচিয়েল লেগ এটা লগাই দিব যায়, তো ছোৱালীজনী সঁচাকৈ ভৱিষ্যত এটা ওলাই যাব। গতিকে আমি আহ্বান জনাইছোঁ ইয়াৰ পৰাই।